সোণাপুৰত আৰক্ষীৰ গুলীত মৃত্যু দুজন বেদখলকাৰী। আৰক্ষী আৰু বেদখলকাৰীৰ প্ৰচণ্ড সংঘৰ্ষত আহত হয় 7জনকৈ আৰক্ষী। হাতে হাতে দা লাঠি লৈ ওলাই আহিছিল বেদখলকাৰী। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী। সোণাপুৰত আৰক্ষী আৰু বেদখলকাৰীৰ মাজত ভয়াৱহ সংঘৰ্ষ। আৰক্ষীৰ গুলীত মৃত্যু হয় 2জন বেদখলকাৰীৰ। সোণাপুৰ জিলা চিকিৎসালয়ত মৃত্যু হয় 2 বেদখলকাৰীৰ। মৃত্যু হোৱা লোক দুজন হাইদৰ আলী আৰু জুৱাহিদ আলী বুলি জানিব পৰা গৈছে। আজি প্ৰশাসনে কচুতলিত চলাইছিল উচ্ছেদ অভিযান। সেই সময়তেই আৰক্ষী আৰু অবৈধ দখলকাৰীৰ মাজত সৃষ্টি হৈছিল সংঘাত। আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছিল একাংশ বেদখলকাৰীয়ে। হাতে হাতে দা জাঠি লৈ ওলাই আহিছিল বেদখলকাৰী। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত 2জন বেদখলকাৰী আহত হয় আৰু হস্পিটেলত তেওঁলোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দণ্ডাধীশসহ 7গৰাকী আৰক্ষীৰ লোক আহত হোৱা বুলিও জানিব পৰা গৈছে। সোণাপুৰত আৰক্ষী আৰু বেদখলকাৰীৰ মাজত ভয়াৱহ সংঘৰ্ষ। আৰক্ষীৰ গুলীত মৃত্যু হয় 2জন বেদখলকাৰীৰ। সোণাপুৰ জিলা চিকিৎসালয়ত মৃত্যু হয় 2 বেদখলকাৰীৰ। মৃত্যু হোৱা লোক দুজন হাইদৰ আলী আৰু জুৱাহিদ আলী বুলি জানিব পৰা গৈছে। আজি প্ৰশাসনে কচুতলিত চলাইছিল উচ্ছেদ অভিযান। সেই সময়তেই আৰক্ষী আৰু অবৈধ দখলকাৰীৰ মাজত সৃষ্টি হৈছিল সংঘাত। আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছিল একাংশ বেদখলকাৰীয়ে। হাতে হাতে দা জাঠি লৈ ওলাই আহিছিল বেদখলকাৰী। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত 2জন বেদখলকাৰী আহত হয় আৰু হস্পিটেলত তেওঁলোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দণ্ডাধীশসহ 7গৰাকী আৰক্ষীৰ লোক আহত হোৱা বুলিও জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।